বৈশ্যই আজি বহুত দিনৰ পৰা দেহা ব্যৱসায় কৰি আছে। তাৰপাছত আমি ইমান গম পোৱা নাছিলোঁ আৰু তাৰপাছত আপোনালোকে শুনিলে দীপশিখা বৈশ্য এগৰাকী দেহ ব্যৱসায় আছিল। আপোনালোকে শুনিলে এই মহিলাগৰাকীয়ে নিজ মুখে কৈ দিলে। আপোনালোকক মই শুনাম, আপোনালোকক সম্পূৰ্ণ ভাষ্যখিনি মই শুনাম। দীপশিখা বৈশ্য এগৰাকী দেহ ব্যৱসায় আছিল। আপোনালোকেতো গমেই পাই আছে মৃগাংক বৰ্মন, বেহাবাৰী আউটপোষ্টত অভিনয় কৰা মৃগাংক বৰ্মন। আমি নিউজত পাইছিলোঁ এখন হোটেলত মৃগাংক বৰ্মন আৰু দীপশিখা বৈশ্য দুয়োটাই এখন হোটেলত একেটা ৰুমত একেখন বিচনাত একেলগে 3 ঘণ্টাকৈ আছিল। আমি নিউজত পাইছোঁ, নিউজত পোৱা কথা। কিন্তু এতিয়া গম পোৱা গৈছে এইসকল বাইদেৱে নিজ মুখে কৈ দিছে দীপশিখা বৈশ্য এগৰাকী দেহ ব্যৱসায়। আচলতে এইখিনি কথা মই কোৱা কথা নহয়, এইখিনি মোৰ ভাষ্য নহয়। আপোনালোকক এই ভিডিঅ'টোত এই বাইদেউসকলে কি বুলি কৈছে সেই কথাখিনি শুনাবৰ কাৰণেহে এই ভিডিঅ'টো বনাইছোঁ। মৃগাংক বৰ্মনৰ ভগ্নীয়েকে দুটামান কথা কৈছিল। আমাৰ দাদা এনেকুৱা নহয়, দীপশিখা বৈশ্যৰ লগত কোনো প্ৰেমৰ সম্পৰ্ক নাই। কিবা নিউজত এতিয়া কৈ আছে তিনিকুণীয়া প্ৰেম, টিকুণীয়া এনেকৈ মানে কিছুমান নিউজত দি আছে। তো এইটো সম্পূৰ্ণ মিছা কথা। 10 দিনহে মাত্ৰ চিনাকি সেনেকৈ বুলি কৈছে। তো এতিয়া কথা হ'ল মই আপোনালোকক এই বাইদেউসকলে কি বুলি কৈ আছিল এই ভাষ্য কিন্তু মই শুনাম দেই, ভাষ্যখিনি মই শুনাম। কিন্তু আপোনালোকে এই ভাষ্যখিনি শুনি যাব, নহ'লে আপোনালোকে একো গমেই নাপাব। তো এই বাইদেউসকলে কি বুলি কথাখিনি ক'লে আপোনালোকে নহ'লে একো গমেই নাপাব। তো এই বাইদেউসকলেতো ডাইৰেক্ট স্পষ্টকৈ কৈ দিছে যেন দীপশিখা বৈশ্য এগৰাকী দেহ ব্যৱসায়। তো এতিয়া মোৰ ফালৰ পৰা মই মোৰ নিজৰ মনোভাৱটো ক'ব বিচাৰিছোঁ আপোনালোকৰ আগত। কিন্তু আপোনালোকে এই বাইদেউসকলে এই মহিলাসকলে কোৱা কথাখিনি কিন্তু শুনি যাব। দেহ ব্যৱসায় বুলি কৈছেতো, ঠিক আছে। এগৰাকী মহিলাক দেহ ব্যৱসায় বুলি ক'ব নোৱাৰেতো, এনে সজাই দিব নোৱাৰে। ইহঁতে কিবা হাতলতে কিবা প্ৰমাণ পাব লাগিব, কিবা পাইছে চাগে, হয়নে নহয়? তো সেইটো কাৰণে এগৰাকী মহিলাক দেহ ব্যৱসায় বুলি ক'ব পাৰিছে। তো মই আপোনালোকক শুনাম, ভাষ্যখিনি শুনাম। কি বুলি কৈছে আপোনালোকৰ ভাষ্যখিনি শুনাম। আপোনালোকে ভাষ্যখিনি শুনিলে আপোনালোকৰ চকু কপালত উঠিব। এনেকুৱা কিছুমান কথা কৈছে। তো মই এতিয়া আপোনালোকক কৈছোঁ দেই, মৃগাংক বৰ্মনৰ ভনীয়েকে কোৱাৰ দৰে সঁচাকেই দীপশিখা বৈশ্যৰ লগত মৃগাংক বৰ্মনৰ কোনো প্ৰেমৰ মানে পৰকীয়া প্ৰেমৰ সম্পৰ্ক নাছিল নেকি? এইটোৱে আছিল নেকি সম্পৰ্ক? যিহেতুকে দীপশিখা বৈশ্য এগৰাকী দেহ ব্যৱসায় বুলি কৈছে, আপোনালোকে গমেই পায়। তো সেইটো সূত্ৰেহে দীপশিখা বৈশ্যৰ লগত হোটেলত গৈছিল নেকি? চিন্তা কৰক আপোনালোকে কথাটো। মৃগাংক বৰ্মনৰ ভনীয়েকে তেনেকৈ কৈছে যেন 10 দিনৰহে চিনাকি, আৰু কি মেছেজ দিছে বা কি মেছেজ দিছে সেইখিনি আমি দেখিছোঁ বুলি কৈছে। এইটো কেতিয়াও হ'ব নোৱাৰে বুলি কৈছে। তো সেইফালৰ পৰা চাবলৈ গ'লে আচলতে মানে কথাটো এনেকুৱা ধৰণৰ হয় চাগে দেই। যিহেতুকে দীপশিখা বৈশ্যই ৰাজু আলী নামৰ এজন মানুহক 1.5 বছৰ আগতেই ভাল পাইছিল বোলে। ৰাজু আলীয়ে যিহেতুকে এতিয়া মৃগাংক বৰ্মনক যোনজনে হত্যা কৰিলে সেইজনৰ কথা কৈছোঁ দেই, সেইজনে 1.5 বছৰমান আগতেই দীপশিখা বৈশ্যৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল বোলে, ঠিক আছে। আচলতে মেইন বস্তুটো এনেকুৱা আছেগৈ দেই, দীপশিখা বৈশ্যই এতিয়া দেহ ব্যৱসায়ত মানে জড়িত হৈ আছে, দেহ ব্যৱসায়ৰ লগত লিপ্ত হৈ আছে। যিহেতুকে এইটো মানুহক মানে অলপ প্ৰেমৰ যোনটো ভালপোৱা ভাৱটো দেখাব লাগিব ন। এইটো কাৰণে চাগে ৰাজু আলীৰ লগত চাগে প্ৰেম লীলাটো কৰিছিল। আচলতে মেইন উদ্দেশ্য পইচা কমোৱা মেইন উদ্দেশ্য চাগে সেইটো আছিল মেইন পইণ্টটো। তাৰপিছত এৰি দিলে চাগে, পইচাটো অকণমান লুটি ল'লে, এৰি দিলে। তাৰপিছত এতিয়া বেহাবাৰী আউটপোষ্টত অভিনয় কৰা মৃগাংক বৰ্মনক পালে, ঠিক আছে। বৰ্মনে আচলতে চাগে ভাল পোৱা নাই চাগে, আচলতে দেহ ব্যৱসায় সেই কাম মানে গম পাইছে ন আপোনালোকে, দেহ ব্যৱসায় সেই কাৰণেহে সেই হোটেলত গৈছিল নেকি? আচলতে মই মোৰ ফালৰ পৰা কৈ দিব নোৱাৰোঁ, আপোনালোকৰ আগত খালি মনৰ ভাৱটো কৈছোঁ এইটোতো হ'ব পাৰে নেকি।
আপোনালোকৰ মনৰ ভাৱসমূহ কমেণ্ট বক্সত দিব। কমেণ্ট বক্স অলৰেডি মই খোলা ৰাখোঁ, মই কেতিয়াও বন্ধ কৰি নাৰাখোঁ। কিন্তু ক'ব বিচাৰিছোঁ, যদিহে এনেকৈ দেশ ব্যৱসায় কৰি যদি এনেকৈ যদি মানুহৰ প্ৰাণ লয়, এইটো কিন্তু বহুত ডাঙৰ কথা। এইটো বহুত বেয়া কথা। এতিয়া এজনকৈ ঠিক আছে, এজনকৈ শিল্পী ঠিক আছে, অভিনয় কৰে যিহেতুকে শিল্পী বুলিয়ে কৈছোঁ, এজন শিল্পী আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। এটা উজ্জ্বল নক্ষত্ৰও আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, যিহেতুকে অভিনয় কৰে, বেয়া বেয়া আউটপোষ্টত অভিনয় কৰে, এনেকৈ বহুতো কিবাকিবি গানে চানে হ'লেও কিবাকিবিত অভিনয় কৰিছে। এনেকুৱা এজন ভাল অভিনেতা, এজন শিল্পী আমাৰ মাজত নোহোৱা হৈ গ'ল। ঠিক আছে, যদি এনেকৈ যদি নোহোৱা হৈ যায়, এইটো কথাটো বহুত ডাঙৰ কথা। কিন্তু যদিহে দীপশিখা বৈশ্য সঁচাকৈ যদি এগৰাকী দেশ ব্যৱসায়ী, এই বস্তুটো বেয়া কথা। কিন্তু এতিয়া মহিলাসকলে কি বুলি কৈছিল আপোনালোকক মই শুনুৱাই দিব বিচাৰিছোঁ, আপোনালোকে শুনিলে পাছত গম পাব। বহুত দিনৰ পৰা দেহা ব্যৱসায় কৰি আছে। তাৰপাছত আমি ইমান গম পোৱা নাছিলোঁ আৰু তাৰপিছত এই মৃগাংক বৰ্মন না কি নলবাৰীৰ সেই ল'ৰাটো মৰাৰ পাছত গোটেইখিনি কথা গম পাইছোঁ। এতিয়া দীপশিখা বৈশ্যই তাৰমানে আমাৰ ইয়াত বিলপাৰৰ এটা গাঁৱৰ আমাৰ বদনাম হৈছে, সেইটোৰ কাৰণে তাৰ বিলপাৰত তাই এতিয়া থাকিব নোৱাৰাৰ কাৰণে তাৰমানে তাৰ হাজবেণ্ডক আমি সকিয়নি দিছোঁ আৰু দীপশিখা বৈশ্যই তাৰমানে ইয়াত আহিব নোৱাৰে। তাৰপাছত আহিলে আৰু ইয়াৰ পৰা আমি ওলাই দিয়া হ'ব। যদি আৰু তাই তাৰমানে আপোনালোকে কেনেকৈ গম পালে যে তেখেতে দেহ ব্যৱসায় কৰি আছে? আগতে গম পোৱা নাছিলোঁ আমি, সেইটোৰ কাৰণে তাই ইয়াতে আছিল। যেতিয়া তাৰমানে তাই এদিন তাৰমানে লাইনৰ বিল দিম বুলি পেলাই এনেকৈ যায়, তাৰপিছত 2বাৰ 3বাৰ পলাইও গৈছে, সেইটোও তাৰমানে ইমান ধৰা নাছিলোঁ আৰু যেতিয়া সেনেকৈ পলাই গৈছে সেইটোও সেই পোৱা নাছিলোঁ। তাৰপাছত তাই তাৰমানে নিউজত পালোঁ আৰু আমি এনেকৈ মৃগাংক বৰ্মন এনেকৈ মৰিছে। তাৰপাছত আৰু এটা মুছলমানকো এনেকৈ 2 বছৰ ভাল পোৱা এনেকৈ গম পাই, তাৰপাছত এনেকৈ গমখিনি গোটেইখিনি পালোঁ, পাই দেখিলোঁ ফটোত। দেখাৰ পাছত আৰু আমাৰ বেয়া লাগিছে আৰু বহুতখিনি। এতিয়া সিদ্ধান্ত আমি এইটোৱে লৈছোঁ, তাই তাৰমানে আমাৰ ইয়াত এই বিলপাৰ গাঁৱত তাই আহিব নোৱাৰে আৰু। আচ্ছা, আপোনালোকে গম পালে দীপশিখা বৈশ্য এগৰাকী দেশ ব্যৱসায়। গাঁৱৰ মানুহসকলে, গাঁৱৰ ৰাইজে গম পালে। তো এতিয়া গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছে সেই দীপশিখা বৈশ্যক সিহঁতৰ নিজৰ গাঁৱলৈ আহিব নিদিয়ে। আচলতে এই পদক্ষেপটো কিন্তু মই এইটো শলাগ ল'বলগীয়া। এই পদক্ষেপটো ভাল কৰিছে। যদিহে এনেকুৱা যদি বেয়া মানুহ যদি থাকে আৰু বহুতৰ প্ৰাণ কাঢ়ি লৈ যাব, আজি মৃগাংক বৰ্মনক এই পৃথিৱীৰ পৰা চিৰবিদায় ল'লে, হত্যা কৰিলে ৰাজু আলীয়ে। ঠিক আছে, এইবিলাক কাৰণতেই তো এনেকৈতো আৰু মানুহৰ প্ৰাণ লৈ ল'ব। তো সেইটো কাৰণে গাঁৱৰ ৰাইজক মানে গাঁৱৰ মহিলাসকলে যোনটো সিদ্ধান্ত লৈছে, এইটো ভাল সিদ্ধান্ত লৈছে। আচলতে এনেকুৱা বেয়া মানুহ গাঁৱত থাকিলে ধ্বংস হৈ যাব। আচলতে মই মোৰ ফালৰ পৰা একো নকওঁ। বাইদেউসকলে যোনখিনি কথা ক'লে সেই কথাখিনিতহে মই কথাটো কৈছোঁ। আৰু আপোনালোকেও গমেই পাই আছে কাণ্ডবিলাক কি হৈ আছে। আপোনালোকক হঠাৎ এই নিউজটো পালোঁ, আৰু নিউজটো পোৱাৰ কাৰণে হঠাৎ আপোনালোকক আপডেটটো দিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। আপোনালোকে দেখিলে, আপোনালোকে চালে। আচলতে বহুত বেয়া লাগিছে মৃগাংক বৰ্মনক যি হানি খুচি হত্যা কৰিলে দীপশিখা বৈশ্যৰ লগত এনেকুৱাখন কৰাৰ কাৰণে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চালে। কমেণ্ট বক্স খোলা ৰাখিছোঁ, কমেণ্ট কৰক। আপোনালোকে ইমিডিয়েট যাওক, কমেণ্ট কৰক। কমেণ্ট কিন্তু নকৰাকৈ নাথাকিব, ইমিডিয়েট যাওক, কমেণ্ট কৰক। অনুৰোধ কৰিছোঁ, আপোনালোকৰ মনৰ ভাৱসমূহ দিয়কেই। আজি এই মৃগাংক বৰ্মনৰ লগত এনেকুৱা কাণ্ড হৈছে, যদি দেশ ব্যৱসায় মানুহ যদি এনেকুৱা থাকে, বেলেগৰ লগতো এনেকুৱা কাণ্ড ঘটিব, বেলেগ মানুহকো এই পৃথিৱীৰ পৰা চিৰবিদায় ল'ব, এনেকৈ হানি খুচি হত্যা কৰিব। আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত দিয়ক। আৰু এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ।